আৰু আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ দ্য প্ৰাইম টাইম শ্ব'ত আমি ইতিমধ্যে আলোচনা কৰিম আৰু তাৰ ভিতৰত প্ৰথমটো খবৰ বা প্ৰথমটো বিষয় হৈছে যে কা আন্দোলনত যি সময়ত অংশগ্ৰহণ কৰিছিল যতীন বৰাই অভিনেতা যতীন বৰাই সেই যতীন বৰাই আজি এখন সংবাদমেলৰ আয়োজন কৰিছে আৰু সংবাদমেলখনত আয়োজন কৰি অভিনেতা যতীন বৰাই সেই সংবাদমেল যোগে ইতিমধ্যে জনাইছে যে কা আন্দোলনত ভাগ লোৱাটো আবেগিক সিদ্ধান্ত আছিল আৰু লগতে তেওঁ এই কথা উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰি আকৌ বিজেপি মুখী হ'ব বিচাৰিছে সোমবাৰে সংবাদমেল সম্বোধন কৰি আকৌ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰিছে অভিনেতা যতীন বৰাই যি কথালৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত যি সময়ত আন্দোলন হৈছিল সেই আন্দোলনত নামি পৰিছিল অভিনেতা যতীন বৰা আৰু তাৰ পাছতে বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু আজিৰ দিনটোত অভিনেতাগৰাকীয়ে উল্লেখ কৰিছে যে সেয়া মাথো এক আবেগিক সিদ্ধান্ত আছিল ভুল পথেৰে তেওঁলোকক চলাইছিল বা তেওঁলোকে হয়তো সেই সময়ছোৱাত বুজি পোৱা নাছিল বুলি ইতিমধ্যে অভিনেতাগৰাকীয়ে উল্লেখ কৰিছে কাৰ আন্দোলনত ভাগ লোৱাটো আবেগিক সিদ্ধান্ত আছিল এই কথা বাৰে বাৰে তেওঁ উল্লেখ কৰিছে আৰু লগতে আন এটা কথাও তেওঁ উল্লেখ কৰিছে সেয়া হৈছে যে আন্দোলন কৰি একাংশ ৰাজ্যসভাৰ সাংসদ হৈছে নিশ্চিতভাৱে আপোনালোকে বুজিব পাৰিছে যে কাৰ কথা উল্লেখ কৰা হৈছে লগতে এইটো কথাও কৈছে যে একাংশ এতিয়া ৰাজনৈতিক দল গঠন কৰিব আৰু বিদেশীক ৰঙা দলিচা পাৰি দিয়া কংগ্ৰেছ আৰু IMDTৰ এক্ট বাতিলৰ বিৰোধিতাৰে জন্ম লোৱা ARDFে এতিয়া অসমীয়া জাতীয়তাবাদৰ পক্ষ লৈছে গতিকে যতীন বৰাই মুঠৰ ওপৰত সংবাদমেল যোগে এই কথাই বুজাইছে যে ভুল পথেৰে গৈ আছিল ভুল পথেৰে যাবলৈ কোনো লোকে বুজনি দিছিল গতিকে সেয়া আছিল ভুল পথ অৰ্থাৎ কা বাতিলৰ দাবীত যেনে ধৰণে ৰাজপথলৈ নামি আহিছিল বা আন্দোলন কৰিছিল সেয়া ভুল পথ আছিল আৰু পুনৰ এবাৰ বিজেপিলৈ যাব বিচাৰিছে আৰু লগতে কোৱা হৈছে যে অসমত বিজেপিৰ বিকল্প নাই বিজেপিয়ে বহু কাম কৰিছে গতিকে বিজেপিত পুনৰ এবাৰ যোগদানৰ কথা উল্লেখ কৰাৰ লগতে বিজেপিত এতিয়াও আছে আগলৈ থাকিব এই কথা আজি সংবাদমেল যোগে ইতিমধ্যে জনাইছে যতীন বৰাই অভিনেতাগৰাকীয়ে কিন্তু সেই সময়ছোৱাতো সংবাদ মাধ্যমৰ বা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ বিব্ৰত বোধো কৰিছিল আমি কিছু কথা জানিম আমাৰ সাংবাদিক ঋতিক কৌশিকো যেহেতু সংবাদমেলত আছিল গতিকে সেয়াও আমি জানিম কিছু সময় পাছতে আমি সংযুক্ত হ'ম ঋতিকৰ সৈতে জ্যেষ্ঠ সাংবাদিক ৰাজু আছে আমাৰ সৈতে গতিকে ৰাজু থাকিব আমাক জনাব সবিশেষ কিন্তু এই মুহূৰ্তত আমি আগবঢ়াই ল'ম যে যতীন বৰাই সংবাদমেলত কি কৈছে যেতিয়া মই ভীতিগ্ৰস্ত হৈ পেলাই সেইটো সময়ত মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলোঁ তাৰ কেইদিনমান পিছতে মই যেতিয়া বিবেকেৰে পৰিচালিত হ'লোঁ যে মোৰ আৱেগৰ কথা মই বুজি পালোঁ যে মই সিদ্ধান্তটো মই সলনি কৰিলোঁ মই লগে লগে মই মোৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবৰ কাৰণে মই আমাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰাজৰাঙলৈ মই পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু বিজেপি দলত মই আগতেও আছোঁ এতিয়াও আছোঁ ভৱিষ্যতেও থাকিম ৰমেন ডেকাই কৈছে যে আপুনি সুবিধাবাদী বিজেপি দললৈ যাব নালাগে বুলি কৈছে চাওক এতিয়া ৰমেন দা আমাৰ দলৰ জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ নেতা আৰু তেখেতৰ প্ৰত্যেকটো কথা মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম আৰু বিজেপি দলত মই আগতেও আছিলোঁ এতিয়াও আছোঁ ভৱিষ্যতেও থাকিম প্ৰত্যেকটো কথাই তেওঁলোকৰ আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰোঁ অকল ৰমেন দা বুলিয়ে নহয় যিসকলে মোক ট্ৰল কৰিছে বিভিন্ন ধৰণে সেয়া মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম মই আৱেগিকভাৱে লোৱা এটা সিদ্ধান্তত মই এনেকৈ বশৱৰ্তী হৈছিলোঁ কিন্তু মই জানো যে মই যিটোত আছিলোঁ শিল্পী কলাকুশলী হৈ মই কাম কৰাৰ মোৰ প্ৰয়োজনবোধ আছে চৰকাৰখনত মই তথাপিও মই প্ৰথম কথা এজন চলচ্চিত্ৰ অভিনেতা হিচাপে স্ক্ৰীণত অভিনেতাজনৰ বাহিৰেও মই কাৰোবাৰ স্বামী হয় কাৰোবাৰ দেউতাক হয় কাৰোবাৰ ঘৰত এটা পৰিয়ালৰ এইটো সময়ত কেনেকুৱা এটা কিছুমান মানুহে পৰিৱেশ সৃষ্টি কৰিলে এইটো মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম মানুহৰ মানে বাক স্বাধীনতাটো নোহোৱা কৰি দিছিল কিছুমান মানুহে বাধ্যত পৰি পেলাই যি ধৰণৰ কাম মোৰ লগত কৰোৱা হৈছিল এইটো মোৰ লগতে নহয় প্ৰত্যেকজন মানুহকে কৰা হৈছিলে বহুকেইটা কথাও ইতিমধ্যে উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কেইবাটাও কথা উল্লেখ কৰিছে যে বাট বন্ধ কৰি দিয়া হৈছিল পৰিয়াল আছে ঘৰত সন্তান আছে পত্নী আছে গতিকে তেনে ক্ষেত্ৰত বাট বন্ধ কৰি দিয়া হৈছিলে বাধ্যত পৰি তেনেধৰণে পথ লোৱা হৈছিলে বা কা আন্দোলনত অংশগ্ৰহণ কৰিব লগা হৈছিলে বাধ্যত পৰি এই কথা কিন্তু উল্লেখ কৰিছে যতীন বৰাই ৰাজু আছে জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈ ৰাজুৰ পৰা আৰু অধিক খবৰ আমি লাভ কৰিম ৰাজু বিষয়টো হৈছে যে যতীন বৰা পুনৰ এবাৰ বিজেপিলৈ যোৱাৰ কথা উল্লেখ কৰিছে লগতে কৈছে যে সেয়া এটা ভুল সিদ্ধান্ত যি সময়ত কা বাতিলৰ আন্দোলনত তেওঁ নামি পৰিছিল গতিকে সেই প্ৰসংগ আজিৰ দিনটোত এটা চৰ্চিত বিষয় হৈ পৰিছে ৰাজু সঁচাকৈ এটা চৰ্চিত বিষয় আৰু যতীন বৰাই সংবাদমেল সম্বোধন কৰিব বুলি আমি পূৰ্বেও বাতৰি পৰিৱেশন কৰিছো আৰু যতীন বৰাক বিজেপিয়ে পুনৰ দাঁতত উঠাব বুলি আমি সেই বাতৰি পৰিৱেশন কৰিছিলো বাতৰি আৰু যতীন বৰাৰ ক্ষেত্ৰত যদি চাওঁ যদি যতীন বৰাই এতিয়া যিটো কৈছে আৱেগিক সিদ্ধান্ত তেওঁ আছিল তেনেহলে তাত কিন্তু তেওঁ যিটো যুক্তি দিছে সেই যুক্তিটো অকাৰ্য যুক্তি কেতিয়াও হ'ব নোৱাৰে কাৰণ আমি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ যদি প্ৰসংগ আনো এই মুহূৰ্তত বাতৰি
যে বিনোদ হাজৰিকাৰ বাসগৃহ জ্বলাই দিয়া হ'ল, তেওঁৰ ঘৰত আক্ৰমণ কৰা হ'ল। সেই বিনোদ হাজৰিকা ঘৰৰ গাড়ী যান বাহনকে ধৰি অন্যান্য ক্ষতি সাধন কৰা হ'ল। তাৰপিছতো কিন্তু বিনোদ হাজৰিকা কৃষি থাকিল। বিনোদ হাজৰিকাই কাৰ যি সমৰ্থন আছিলে তাৰ সমৰ্থন কিন্তু তেওঁ সমৰ্থনত থাকিল। ঠিক একেদৰে যদি আমি আৰু এগৰাকী শিল্পীৰ জগতৰ সৈতে জড়িত পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা যদি চাওঁ, তেওঁ কিন্তু সেই সময়ছোৱাত তেওঁ দল থাকিল, তেওঁ তাৰ সমৰ্থনতে তেওঁ থাকিল। অৰ্থাৎ তেওঁ আৱেগৰ যি ঢৌ আছে সেই আৱেগৰ ঢৌত কিন্তু উঠি যোৱা নাছিল পবিত্ৰ মাৰ্ঘেৰিটাও। ঠিক একেদৰে যদি আমি চাওঁ সেই সময়ছোৱাত কৃষ্ণমণি চুতীয়াইও কিন্তু সেই সময়ত যথেষ্ট তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। বিভিন্ন স্থানত তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হৈছিল। তাৰপিছতো কিন্তু কৃষ্ণমণি চুতীয়াও স্থিৰ থাকিল, তেওঁ নিজৰ স্থিতিত অটল থাকিল। তাৰ পৰিৱৰ্তে যতীন বৰাৰ ক্ষেত্ৰত যতীন বৰাই আজি কৈছে যে যতীন বৰা সেই সময়ত তেওঁ যথেষ্ট আৱেগিক হৈছিল আৰু আৱেগিক সিদ্ধান্ত আছিল, আৰু তেওঁ বিভিন্নভাৱে তেওঁক আক্ৰমণৰ চেষ্টা কৰা হৈছিল। তাৰ বাবে তেওঁ তাৰ বিৰোধ কৰিবলৈ তেওঁ লতাশিল খেলপথাৰলৈ গৈছিল আৰু তাৰ বিৰোধিতা তেওঁ কৰিছিল। কিন্তু এতিয়া যদি এই গোটেই প্ৰসংগবোৰ চোৱা যায়, তেনেহ'লে ৰমেন ডেকাৰ আটাইতকৈ যদি আমি ষ্টেটমেণ্টটো চাওঁ, যে ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই এটা কথা কিন্তু বিৰোধ কৰিছে। তেওঁ বাৰম্বাৰ এটা কথা কৈছে যে কা বিৰোধৰ সময়ছোৱাত যিসকলে দল এৰি গুচি গৈছিল, দলক শোলঠেকত পেলাই থৈ গুচি গৈছিল, সেই লোকসকলক কিন্তু আঁকোৱালি লোৱাৰ ক্ষেত্ৰত বিজেপি নেতৃত্বই কিছু চোৱা চিতা কৰিব লাগে, দলৰ মজিয়াত আলোচনা কৰিব লাগে, তাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। কিন্তু ইতিমধ্যে যতীন বৰাক যদি চোৱা যায়, তেনেহ'লে যতীন বৰাই প্ৰথমতে তেওঁ যেতিয়া পদবী পদত্যাগ কৰিছিল, পদত্যাগ কৰাৰ পিছতে নিশা তেওঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৱাৰৰ কিছু কঢ়িয়াইছিল, ঠিক একেদৰে ৰঞ্জিত দাসৰ দুৱাৰটো কঢ়িয়াইছিল। আৰু যতীন বৰা তেতিয়াই জনা গৈছিল, বহুতে কৈছিল যে যতীন বৰা হয়তো এটা সময়ত পুনৰবাৰ বিজেপিলৈ ঘূৰি আহিব, কাৰণ যতীন বৰাক বিভিন্নজনে কয়, আৰু বিশেষকৈ ৰমেন ডেকাই এই মুহূৰ্ততো কৈ আছে যে যতীন বৰা হৈছে এগৰাকী সুবিধাবাদী নেতা। গতিকে এই যি সুবিধাবাদীৰ যিটো চৰিত্ৰ ৰাজনীতিক এতিয়া তেওঁ দেখিছে যতীন বৰাই যে এই সময়ছোৱাত যদি চোৱা যায়, তেনেহ'লে এই সময়ছোৱাত কিছু পৰিৱৰ্তন আহিছে। মানুহে বহুতেই কিছু স্বাভাৱিক তাৰ যি সমৰ্থন বা বিৰোধিতাৰ ক্ষেত্ৰত কিছু স্বাভাৱিক পৰিৱেশ ইতিমধ্যে আহিছে। গতিকে অৰ্থাৎ ৰাজু সুযোগ গ্ৰহণ কৰিব বিচাৰিছে নেকি, তেনেকুৱা ধৰণৰ কিছু কথা আহি পৰিছে নেকি? নিশ্চয় পাপৰি, এই ক্ষেত্ৰত মই ৰমেন ডেকাৰ প্ৰসংগটোৱে আমি পুনৰবাৰ কওঁ যে সুযোগ আৰু সুবিধা এই দুটা ৰাজনীতিত থাকে, আৰু ৰাজনীতিকৰ এগৰাকীৰ যি চৰিত্ৰ, সেই চৰিত্ৰই আচলতে উদঙাই দিছে। কিন্তু ৰমেন ডেকাই তাত এটা কথা কৈছে যে বিজেপি এটা আদৰ্শগত দল, আৰু আদৰ্শগত এটা দলে কিন্তু এনেধৰণৰ কিছু সিদ্ধান্ত লওঁতে যিসকল লোকে যথেষ্ট কষ্ট কৰিছিল, মই ইতিমধ্যেই কৈছো যে পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ নিজৰ স্থিতিত অটল থাকিল, জিতুল সোণোৱাল তেওঁ নিজৰ স্থিতিত অটল থাকিল, কৃষ্ণমণি চুতীয়া তেওঁ নিজৰ স্থিতিত অটল থাকিল। আৰু বিনোদ হাজৰিকাৰ প্ৰসংগ মই এইকাৰণে আনিছো যে চাবুৱাত বিনোদ হাজৰিকাৰ ঘৰ জ্বলাই দিয়া হৈছিল, তেওঁৰ বাহন জ্বলাই দিয়া হৈছিল, ঘৰত আক্ৰমণ কৰা হৈছিল। গতিকে সেই আক্ৰমণৰ সেই মুহূৰ্তটো কিন্তু বিনোদ হাজৰিকা নিজৰ স্থিতিত অটল আছিল। অৰ্থাৎ যতীন বৰাই যিটো কথা কৈছে, আৱেগৰ ঢৌৰ কথা তেওঁ কৈছে। আৰু এটা কথা, যি সময়ত কা বাতিলৰ দাবীত আন্দোলন হৈছিলে, গতিকে সেই সময়ছোৱাত যিসকল লোকে ওতঃপ্ৰোতভাৱে আন্দোলনত নামি পৰিছিল, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকো বিজেপিলৈ ধাৱমান হৈছে। গতিকে এই সময়ছোৱাত যতীন বৰা পুনৰ এবাৰ বিজেপিলৈ আহিব বিচাৰিছে, আৰু দেখিবলৈ পোৱা গৈছিলে যে যি সময়ত যতীন বৰাই যি সময়ত তেওঁ কা বিৰোধিতা কৰিছিল, কিন্তু তাৰ কিছুদিনৰ পাছতে তেওঁ এই কথাটো পুনৰ এবাৰ আজিৰ দিনটো যেনেকৈ উল্লেখ কৰিলে যে মোৰ পত্নী আছে, মোৰ সন্তান আছে, গতিকে সেই সময়ছোৱাত তেওঁলোকক তেনেকুৱা ধৰণৰ কিছু কথা কোৱা হৈছিল যাৰ বাবে ভয় খাইছিল। এই প্ৰসংগ তেওঁ দ্বিতীয়বাৰ উল্লেখ কৰিছে। কিন্তু চাওক পাপৰি, গোটেই কথাটোত মই সেইকাৰণে কৈছো যে সেই সময়ত যিসকল নেতা কিন্তু বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈও বিজেপি দলত তেওঁলোক স্থিতি থাকিল, তেওঁলোকৰ স্থিতিত তেওঁলোক অটল হৈ থাকিল। কিন্তু যতীন বৰাই আজি কৈছে যে তেওঁ আৱেগিক হৈছিল, কিছু আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰিছিল, আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰি তেওঁ বিজেপি ত্যাগ কৰিছিল আৰু কা আন্দোলনত তেওঁ জঁপিয়াই পৰিছিল। কিন্তু মই সেইবাবেই বাৰম্বাৰ সেই যুক্তিটো দিব বিচাৰিছো যে পবিত্ৰ মাৰ্ঘেৰিটাও এগৰাকী শিল্পী, তেওঁ হয়তো তেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কৃষ্ণমণি চুতীয়া, জিতুল সোণোৱাল, এই নেতাসকল কিন্তু সেই সময়তো যেনেকুৱা পৰিৱেশৰ তেওঁলোক সন্মুখীন হ'ল, তাৰপিছতো তেওঁলোকে স্থিতি সলনি নকৰিলে, তেওঁলোকে বিজেপিৰ লগতে থাকিল। বিজেপিৰ সেয়া বেয়া দিন আছিলে, গতিকে বিজেপিৰ বেয়া দিনত যতীন বৰা ওলাই গৈছিল। কিন্তু যতীন বৰা এতিয়া কিছু ভাল দিন যিহেতু আহিছে, যতীন বৰা এতিয়া উভতি আহিছে। গতিকে এই সুযোগ আৰু সুবিধাৰ যিটো কথা, এই সুবিধাবাদীৰ যি ৰাজনীতি, আৰু এই ক্ষেত্ৰত মই পুনৰবাৰ আকৌ কৈছো পাপৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকৰ বাবে যে ৰমেন ডেকাই যিটো কথা কৈছে যে যতীন বৰা এগৰাকী সুবিধাবাদী, আৰু যতীন বৰাৰ নিচিনা লোকক যি সময়ত দল বিপৰ্যয়ৰ সন্মুখীন হৈছিল
সেই সময়তে আঁতৰি গৈছিল তেওঁলোকক আকোৱালি ল'ব নালাগে পুনৰ আকোৱালি ল'ব নালাগে আৰু যতীন বৰাই আন এটা প্ৰসংগ উল্লেখ কৰিছে যে কা আন্দোলনত নামি পৰা লোকে এতিয়া দল সংগঠনে তেওঁ উল্লেখ কৰি কৈছে যে ৰাজনৈতিক দল খোলাৰ কথা কৈছে আনহাতে ৰাজ্যসভালৈ কোনো লোক গৈছে গতিকে তেওঁ যিটো কৰিছিল সেয়া যেন কোনো ধৰণৰ অপৰাধ নাছিল এই কথাটোৱে যেন তেওঁ বাৰে বাৰে প্ৰতিপন্ন কৰিব বিচাৰিছে হয় নোৱাৰে তেওঁৰ অকাৰ্য যুক্তি সেয়া নহয় কিন্তু ইয়াৰ লগতে তেওঁ যিখিনি কথা কৈছে যে আছু এতিয়া ৰাজনৈতিক দলৰ ফালে ধাৱমান হৈছে সাংসদ অজিত ভূঞা যি সময়ত কা আন্দোলনৰ গুৰি ধৰিছিল অজিত কুমাৰ ভূঞা ইতিমধ্যে সাংসদ হৈছে AIDF আৰু কংগ্ৰেছৰ সমৰ্থনত গতিকে এই যিখিনি তেওঁৰ যুক্তি এই যুক্তিখিনি তেওঁৰ অৱশ্যেই এইখিনি চাব লগা এটা যুক্তি যে তেওঁৰ সেই যুক্তিত তেওঁৰ অকাৰ্যতা আছে কিন্তু তাৰ পৰিৱৰ্তে তেওঁ যিখিনি আৱেগৰ কথা কৈছে আৱেগৰ কথাখিনিত কিন্তু মই এগৰাকী সাংবাদিক হিচাপে আমি সেই সময়ত সেই ছবিখন দেখিছো যে কা আন্দোলনৰ সৰ্বক সময়ছোৱাত বিনোদ হাজৰিকা মই বাৰম্বাৰ সেইটো ক'ম যে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰত আক্ৰমণ কৰা হৈছিল ঘৰ জ্বলাই দিয়া হৈছিল তাৰ পিছতো কিন্তু সেইগৰাকী নেতা এতিয়াও কিন্তু সেই একেটা যুক্তিতে তেওঁ স্থিতিতে তেওঁ অটল হৈ আছে আৰু ঠিক একেদৰে মই তিনিজনৰ নাম ইতিমধ্যে লৈছো ৰবি শৰ্মাই অৱশ্যে দলেৰে গুচি গৈছিল এতিয়া তেওঁৰ ভূমিকা কি হ'ব সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু তাৰ পৰিৱৰ্তে কিন্তু জিতুল সোণোৱাল হওক বা কৃষ্ণমণি চুতীয়া হওক বা পবিত্ৰ মাৰ্ঘেৰিটা হওক তেওঁলোক কিন্তু নিজৰ স্থিতিতে অটল থাকিল হয় ৰাজব ন্যায় থাকক ঋতিকো আছে আমাৰ সৈতে কাৰণ ঋতিকে সেই সংবাদমেলখনত তেওঁ উপস্থিত আছিল গতিকে ঋতিকে আমাক জনাব পাৰিব যে সংবাদমেলত আৰু কি কৈছিল বা কেনেকুৱা আৰু এটা কথা আহিছে যে বহু প্ৰশ্ন সোধাৰ পাছত সাংবাদিকৰ তেওঁ বিব্ৰত বোধ কৰিছিল ঋতিক আপোনাৰ ওচৰলৈ আহিছো গতিকে সাংবাদিকে উপৰ্যুপৰি প্ৰশ্ন কৰিছিল যতীন বৰা কাৰণ যতীন বৰাই বহুকেইটা কথা উল্লেখ কৰিছিল আৰু যিকেইটা কথা ইতিমধ্যে আমি ৰাজুৰ সৈতে আলোচনা কৰিছো ঋতিক আপুনি নিশ্চয় শুনিছে গতিকে আৰু কি কথা উল্লেখ কৰিছিল যতীন বৰাই প্ৰথমতে কওঁ মোৰ ওচৰত যোনখন প্ৰেছ বিজ্ঞপ্তি যোনখন আছিল সেই প্ৰেছ বিজ্ঞপ্তিখনে তেওঁ পঢ়িছিল আৰু তাত তেওঁ বহুখিনি কথা কৈছিল তেওঁ কিহৰ কাৰণে গৈছিল কিহৰ কাৰণে নাই যোৱা তাত বাংলাদেশীৰ কথা কোৱা হৈছিল তেওঁ বিপথে পৰিচালিত কৰাৰ কথা কোৱা হৈছিল তেওঁ ভীতিগ্ৰস্ত কৰাৰ জাপানৰ প্ৰাইম মিনিষ্টাৰ যেতিয়া ইয়াত অহাৰ কথা আছিল সেই সময়ছোৱাত যেতিয়া কা আন্দোলন আহিছিল আমাৰ ডিচেম্বৰ সময়ছোৱাত তো সেই সময়ছোৱাত বহুখিনি কথা তেওঁলোকে কৈছিল আৰু সেই আৰু তেওঁ যেতিয়া সংবাদমেল আয়োজন কৰিছিল বা সংবাদমেল তেওঁ সম্বোধন কৰিছিল সেই সময়ছোৱাত তেওঁ অকল তেওঁ কৈছে যে মই লিখিতভাৱে যিখিনি ক'ব লাগে সেইখিনি লিখিতভাৱেই মই কৈছোঁ আৰু লিখিতভাৱে যিখিনি ক'ব লগা আছে মোৰ ক'ব লগা আছিল সাংবাদিকে বহুকেইটা প্ৰশ্ন কৰিছিল তেওঁ ক'লে যে আমি পৰৱৰ্তী সময়ত আপোনালোকৰ লগত আকৌ লগ পাম আৰু তাত আমি পৰৱৰ্তী কথা যি আছে মই সেইখিনি কথা আমি ক'ম কিন্তু ইয়াত বহুকেইটা প্ৰশ্ন উঠে আৰু তেওঁৰ লগত অকল যতীন বৰাই নাছিল সেই সময়টো আছিল ডাক্তৰ অংশুমিতা গগৈও আছিল হয় হয় ঋতিক তেওঁ অকলে নাছিল গতিকে তেওঁৰ লগত আৰু লোক আছিল কিন্তু তেওঁ যিখিনি কথা প্ৰেছ বিজ্ঞপ্তিত যিখিনি কথা উল্লেখ কৰা আছিল ঋতিক তেওঁ সেইখিনি কথাহে কৈছিল তাৰোপৰি তেওঁ সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ দিয়া নাছিল ঋতিক সেইটোৱে আপুনি বুজাব বিচাৰিছে নহয় সেইটোৱে আমি যদি সংবাদমেল এখন আয়োজন কৰে কোনো যিকোনো লোকে তেতিয়া সংবাদমেলত তেওঁ প্ৰশ্নৰ সন্মুখীন হ'ব লাগে কিন্তু তেওঁ ক'লে কেইবাটাও প্ৰশ্ন সোধা 3-4টা প্ৰশ্ন সোধা হ'ল যে আপুনি বেলেগে সুবিধা লৈছে যদি আপুনিও সুবিধা লৈছিল নেকি তেনেধৰণৰ প্ৰশ্ন তেওঁ ক'লে যে আমি বেলেগ সময়ত আপোনালোকৰ লগত লগ হ'ম তাত আমি ক'ম আৰু এই গোটেই বিষয়টো চাওক প্ৰপাৰলি এইটো বিষয়টো কা আন্দোলনৰ সময়ছোৱাৰ পৰা বহুকেইজনৰ শিল্পী বা তেনেধৰণৰ লোকৰ লগত এইটো সমালোচনাৰ সন্মুখীন হৈছিল কাৰণ কা আন্দোলনটো যেতিয়া আৰম্ভ হৈছিল সেই সময়ছোৱাত যতীন বৰা যিহেতু তেওঁ বিজেপিত গৈছিল পবিত্ৰ মাৰ্ঘেৰিটা আছিল বা আন লোকসকল আছিল তেওঁলোকৰ ওপৰত ৰাইজে তেওঁলোকৰ সমালোচনা কৰিছিল বিশেষকৈ ছ'চিয়েল মিডিয়া হওক বা আন প্লেটফৰ্মত ছ'চিয়েল প্লেটফৰ্মত কিন্তু তেওঁলোকে সেই পিছতে যতীন বৰাই তেওঁ বিজেপি ত্যাগ কৰিছিল তেওঁ তাৰপিছত লতাশিল গৈছিল বা এনেধৰণৰ যি কা বিৰোধী যি প্ৰতিবাদ আছিল তাত অংশগ্ৰহণ ঋতিক আৰু আজি তাৰিখত তেওঁ সেই কথাখিনি ভুল বুলি কৈছে হয় কি কয়
হয় ঋতিক আৰু আজিৰ তাৰিখত যতীন বৰাই কৈছে যে তেওঁ যিখিনি কাম কৰিছিল বা তেওঁ লতাশিল গৈছিল বিজেপি ত্যাগ কৰিছিল সেয়া তেওঁ ভুল কৰিছিল ভুল পথ তেওঁ লৈছিল নহয় তেওঁ প্ৰথমতে আৰম্ভ কৰিছে যে মই ভাবুক হৈ পেলাই মই বা ভাৱেক হৈ মই গোটেই সিদ্ধান্তটো লৈছিলোঁ আৰু তাৰ সমান্তৰালভাৱে তেওঁ আন এটা কথা কৈছিল যে সেই কা আন্দোলনৰ সময়ত তেওঁ ভীতিগ্ৰস্ত হৈছিল কোনোবাই তেওঁ ভীতিগ্ৰস্ত কৰিছিল আৰু এটা কথা গুৰুত্বভাৱে তেওঁ উল্লেখ কৰিছে যে সেইখিনি সময়ত অপব্যাখ্যা কৰা হৈছিল কা আন্দোলনটো বা কা যি আইনখন আছে চিটিজেন এমেণ্ডমেণ্ট বিল এক্টখন সেইখন ভুল ব্যাখ্যা কৰা হৈছিল আৰু যাৰ ফলত পৰৱৰ্তী সময়ত কোনোবাই কংগ্ৰেছ AIDFৰ লগত মিলি যিসকলে IMDT এক্ট আনিছিল আৰু যোন লোকে IMDT এক্টৰ বিৰুদ্ধে কৰিছিল সেইসকল লোকে মিলি এজন ৰাজ্যসভাৰ সাংসদ কৈছে নাম কাৰো কোৱা নাই কিন্তু আমি ক'ব পাৰোঁ যে সেইজন অজিত কুমাৰ ভূঞাৰ কথা কৈছে যি পৰৱৰ্তী সময়ত তেওঁ জ্যেষ্ঠ সাংবাদিক আৰু পৰৱৰ্তী সময়ত এতিয়া তেওঁ ৰাজ্যসভাৰ সাংসদ তেওঁৰ কথা কৈছে তেওঁ আৰু তাৰ সমান্তৰালভাৱে যিহেতু আছুৰ কথা তেওঁ ইংগিত দিছে যে আছুৱে এতিয়া ৰাজনৈতিক দল খোলাৰ কথা কৈ আছে তো এই সময়খিনিৰ কথা কৈছে যে তেওঁক অপব্যাখ্যা কৰা হৈছিল তেওঁক ভীতিগ্ৰস্ত কৰা হৈছিল আৰু তাৰ সমান্তৰালভাৱে ডাক্তৰ অংশুমিতা গগৈ আৰু তেওঁ সেইটো কথা কৈছে যে মই ভীতিগ্ৰস্ত হৈছিলোঁ আৰু যাৰ কাৰণে মই বিজেপি ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ আৰু মই শীৰ্ষ মহলক এই কথাটো জনাইছিলোঁ বুলি তেওঁ সংবাদমেলত জনায় নিশ্চয় ঋতিক আপোনাক ধন্যবাদ জনাইছো ৰাজু আপোনাৰ ওচৰলৈ আহিছো শেষ প্ৰশ্ন চিটিজেন এমেণ্ডমেণ্ট বিলখন তেওঁৰ ওচৰত ভুল ব্যাখ্যা কৰা হৈছিল বুলি যতীন বৰাই কৈছে অৰ্থাৎ এনেকুৱা হ'ব পাৰে নেকি যদি আপোনাৰ ভাষাৰে কওঁ বা আপুনি যেনেধৰণে কথাটো ভাবিছে ৰাজু যদি আপোনাৰ ধৰণেৰে যাওঁ তেতিয়াহ'লে এনেকুৱা হ'ব পাৰে নেকি যে তেওঁ ইটোৰ পাছত সিটো কৈ যেন কিছু অভিযোগ আনিব চেষ্টা কৰিছে তেওঁ সোমাবলৈ যেন বহুকেইটা তেওঁ বাদ বিচাৰিবলৈ চেষ্টা কৰিছে তেনেকুৱা কিছু কথা আহি পৰিব পাৰে নেকি জুবিন গাৰ্গ যেতিয়া কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ল তাৰ পিছতেই এই কথাটো পোহৰলৈ আহিল যে যতীন বৰাইও তেওঁ বিচাৰিছে যে তেওঁ পুনৰবাৰ বিজেপিত যোগদান কৰিব আৰু তাৰ বাবে ইতিমধ্যে যতীন বৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাষ চাপিছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাষ চাপাৰ লগে লগে তেওঁ বিজেপি নেতৃত্বৰ কাষ চাপিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ খাটনি ধৰিছে ইত্যাদি কৰি তেওঁ যিকোনো প্ৰকাৰে মুঠতে বিজেপিত যোগদান কৰিব বিচাৰিছে আৰু 2021 নিৰ্বাচন আহি আছে আৰু এইখিনিতে যদি চাওঁ তেনেহ'লে সুবিধাবাদৰ কথাটো যিটো আছে মই পুনৰবাৰ আকৌ এবাৰ নাম ল'ব বিচাৰিছোঁ যে ৰমেন ডেকা ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা ইতিমধ্যে সুবিধাবাদী আখ্যা দিছে যতীন বৰাক আৰু তেওঁ কৈছে যে কা বিৰোধৰ সমস্যাত দল যেতিয়া বিপৰ্যয়ৰ সন্মুখীন হৈছিল সেই সময়ত যিসকল লোকে দল এৰি গুচি গৈছিল সেইসকল লোকক পুনৰবাৰ দলত আঁকোৱালি লোৱাৰ ক্ষেত্ৰত দলে কিন্তু এটা বিবেচকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব এই ক্ষেত্ৰত অৱশ্যে দলীয় পাৰ্টি নেতৃত্বই যিহেতু তেওঁ গ্ৰীণ ছিগনেল দিলে আৰু গ্ৰীণ ছিগনেল দিয়াৰ পিছত আজি যিখন ইতিমধ্যে কৌশিক যিখন সংবাদমেলত আছিলে সেই সংবাদমেলত তেওঁ লিখি অনা যিখিনি অৰ্থাৎ তেওঁ কাৰোবাৰ শ্ৰুতলিপি মতে হয়তো আজিৰ যিখন সংবাদমেল আছে সেই সংবাদমেল সম্বোধন কৰিছিল আৰু বেলেগৰ শ্ৰুতলিপিত তেওঁ উপস্থিত থাকি এটা শব্দ সংবাদমেল যেতিয়া সম্বোধন কৰা হয় তেতিয়া তেওঁ নিজে কোৱা কথাখিনি নহয় আচলতে সাংবাদিকৰ প্ৰশ্নৰো তেওঁ সন্মুখীন হ'বলগীয়া হয় কিন্তু আজিৰ দিনটোত যিখন ছবি আমি দেখিলোঁ তাত অভিনেতা যতীন বৰাই তেওঁ পুনৰবাৰ এই ক্ষেত্ৰত মই কম চাকৰি যে তেওঁ এগৰাকী যিহেতু অভিনেতা হয়তো তেওঁ ৰাজনীতিটো এটা বা কা আন্দোলনৰ সময়ছোৱাত তেওঁ কৰাখিনি অভিনয় বুলি হয়তো ধৰি লৈছে বা অসমৰ ৰাইজেও তেওঁ কামখিনিক অভিনয় হিচাপেহে আজি গ্ৰহণ কৰিব ৰাজু ধন্যবাদ জনাইছো ঋতিক আপোনাকো ধন্যবাদ জনাইছো আৰু আজিৰ দিনটোৰ চৰ্চিত বিষয়সমূহৰ ভিতৰত আন এটা বিষয় আছিলে যে যতীন বৰাই পুনৰ এবাৰ বিজেপিত যোগদান কৰিব বিচাৰিছে লগতে আজি যিখন সংবাদমেলৰ আয়োজন কৰিছিল সেই সংবাদমেলখনত বহুকেইটা বা বহুজনলৈ বহু অভিযোগৰ আঙুলি তেওঁ টোৱালে আমি ইতিমধ্যে সেয়া সবিস্তাৰে আলোচনা কৰিলোঁ এটা চৰ্চিত বিষয় আজিৰ দিনটোত সেয়া হৈছে শীঘ্ৰে অসম গণ পৰিষদত যোগদান কৰিব দুলু আহমেদে দুলু আহমেদ কংগ্ৰেছী নেতা ডক্টৰ পৰমানন্দ ৰাজবংশীয়েও অগপত যোগদান কৰিব এই বিষয়টো আজিৰ দিনটোত চৰ্চিত বিষয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী অগপৰ বৈঠকৰ পিছত কমলা কলিতাই এই কথা ঘোষণা কৰে সংবাদমেলত এই কথা ঘোষণা কৰে অগপ নেতাগৰাকী 27 আগষ্টত অনুষ্ঠিত হ'ব অসম গণ পৰিষদ দলৰ সাধাৰণ সভা কংগ্ৰেছ AIDFৰ মিত্ৰতাই অগপক ক্ষতি নকৰে এই কথাও ইতিমধ্যে উল্লেখ কৰিছে কমলা কলিতাই 14জন বিধায়কৰ সমষ্টি
এৰি দিয়া নহ'ব। এনেধৰণে আজিৰ দিনটো যি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে, আমবাৰীৰ যি কাৰ্যালয় আছে, অগপৰ কাৰ্যালয় আছে, তাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত বহুকেইটা সিদ্ধান্ত বা বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হয়। তাৰ মাজত আছিলে যে অগপই দুৱাৰ মুকলি কৰি থৈছে দুলু আহমেদ আৰু পৰমানন্দ ৰাজমৰ্খীৰ বাবে, ডক্টৰ পৰমানন্দ ৰাজমৰ্খীৰ বাবে। গতিকে আজিৰ দিনটো চৰ্চিত বিষয় এয়া। আমি সংযুক্ত হৈছোঁ কংগ্ৰেছী নেতা দুলু আহমেদৰ সৈতে। গতিকে আমি সংযুক্ত হৈ তেওঁৰ সৈতে এই কথা পাতিম, কাৰণ এফালে দেখিবলৈ পোৱা গৈছিলে যে আজিৰ দিনটোত হাজোৰ কংগ্ৰেছীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে কংগ্ৰেছ এৰি যাব নালাগে দুলু আহমেদ। গতিকে দুটা বিষয় আছে, আমি কথা পাতিম। কিন্তু তাৰ পূৰ্বে কমলা কলিতাই কি কৈছিল আগবঢ়াই লৈছোঁ। কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাৰ কাৰণে আমাৰ দলত আমি লাভান্বিত হ'ম, আমাৰ কোনো ক্ষতি নহয়, আমি লাভান্বিত। আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী আৰু তেওঁৰ লোক কেইবাগৰাকী সতীৰ্থ আৰু আমাৰ অন্যান্য ৰাজনৈতিক দলৰো কিছু সতীৰ্থ আছে আৰু বহুত যুৱকো আমাৰ অসম গণ পৰিষদত যোগদান কৰিবৰ কাৰণে আছে। আমি অধিৱেশনৰ পিছতে আপোনালোকক বহুত ভাল খবৰ দিম আৰু এটা আলোড়নৰ সৃষ্টি হ'ব যে আপোনালোকে হয়তো বহুত মিডিয়াই কল্পনা নকৰা তেনেকুৱা ব্যক্তিও আমাৰ দলত যোগদান কৰিব। আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছোৱে যে দুলু আহমেদ ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে। গতিকে আমি তেওঁৰ পৰা জানিম। দুলু আহমেদ ডাঙৰীয়া, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত আপুনি চৰ্চাত আছে, কাৰণ প্ৰথম কথা হৈছে যে আজিৰ দিনটোত আপোনাৰ বাবে আপুনি যি সময়তে সিদ্ধান্ত গ্ৰহণ কৰা বুলি নকওঁ, যি সময়ত আপুনি ঘোষণা কৰিছিল যে আপুনি কংগ্ৰেছ ত্যাগ কৰিব, তাৰ পাছত আজিৰ দিনটোত ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হ'ল। আনহাতে অগপই ক'লে যে আপোনাৰ বাবে দুৱাৰ মুকলি হৈ আছে। আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। আপুনি যিটো ক'লে যে এই আজি ৰাজীৱ ভৱনৰ প্ৰতিবাদ আৰু মোৰ ঘোষণা আৰু অগপৰ অলপ আগে মই শুনিবলৈ পালো আমাৰ কমলা কলিতা ডাঙৰে কিবা ষ্টেটমেণ্ট দিলে। এতিয়া মূল কথাটো হ'ল মই যিটো ঘোষণা কৰিছিলো সেইটো তাৰিখটো এতিয়ালৈ আহি পৰা নাই, অহা 20 তাৰিখ। এতিয়া 20 তাৰিখ মই বৰ্তমান আছো দিল্লীত। এই ইছ্যুটো লৈ মোৰ ঘোষণাৰ পিছত মোক দিল্লীয়ে মাতি আনি মোৰ পৰা কথাখিনি শুনিলে আৰু মোৰ কেছটো অবজাৰভেশ্যনত ৰাখিছে বৰ্তমান। মই কোৱা নাই যে মোৰ কেছটো কি হ'ব কি নহ'ব। লগতে মোক আৰু এটা কথা সুধিলে যে আমাৰ কিছুমান কংগ্ৰেছত থাকি বিজেপিৰ মন্ত্ৰীৰ প্ৰশংসা কৰে, কোনে কৰে কি কৰে তথ্যৰ ভিত্তিত সুধিলে। অলৰেডি তথ্যৰ ভিত্তিত দিয়া আছে বুলি মই আজি ডেট সহ যেতিয়া মই মেইল সহ কৈ দিলো, সেইটো চাই মেলি সেইটো ইনকুৱাৰী কৰিব দিছে। গতিকে এতিয়া ধৰি লওক আপুনি কৈছে যে অগপত, আপোনালোকৰ সংবাদ মাধ্যমে কৈছে অগপত, কোনোবাই কৈ আছে বিজেপিত। আজি মোৰ ৰাজীৱ ভৱনত কোনোবাই পোষ্টাৰ লগাইছিলে বিজেপিৰ এজেণ্ট বুলি, আকৌ কোনোবাই কৈ আছে যে আছুত, কোনোবাই কৈ আছে যে আপত। মই হৈ গলো মানুহ এটা আৰু দল হৈ গ'ল 4টা। মোক কি আপোনালোকে 4 ভাগ কৰিব সংবাদ মাধ্যমে? আপোনালোকে অপেক্ষা কৰক, মোৰ বিস্তাৰিত আহিব দিয়ক। আপোনালোকে বিস্তাৰিত নাহাকৈ ইমান সংবাদ মাধ্যমে মানুহবিলাক কনফিউজ হৈ গৈছে। নিৰ্বাচন আহি আছে। গতিকে তেনে সময়ত আপুনি যিহেতু হাজোত যথেষ্ট সক্ৰিয়, আপুনি বহু কাম কৰিছে, গতিকে নিৰ্বাচন আহি আছে। তেনে পৰিপ্ৰেক্ষিতত ইফালে যিহেতু আপুনি কিছু কথা আপুনি ছচিয়েল মিডিয়া যোগে হওক, সংবাদ মাধ্যম যোগে হওক, আপুনি বহু কথাই ঘোষণা কৰে, বহু কথা আপুনি স্পষ্টভাৱে জনায়। আপুনি দল ত্যাগৰ কথা এতিয়ালৈকে বহুবাৰেই কৈছে। গতিকে এইবেলিও নিশ্চিতভাৱে সেয়া চৰ্চিত বিষয় হ'ব। নহয়, আপুনি এটা ভুল কৈছে। মই দল ত্যাগ কৰাৰ কথা বহুবাৰ মই এবাৰো কোৱা নাই। মই আজি 5-6 দিন আগে মই ক'লো আৰু মই ডেট ধৰি দিছো। আৰু মই আপোনাক এটা কথাই কওঁ, কোনে কি মন্তব্য দিছে, আপোনালোকে সংবাদ মাধ্যমে কি কৈছে মই সেই বিষয়ে অৱগত নহওঁ। কিন্তু ৰাজনীতিত সকলো সম্ভৱ। মই একো নহয় বুলিও নকওঁ দেই, কিন্তু মোৰ তাৰিখটো লৈ আপুনি অপেক্ষা কৰক। আজি আপুনি কৈছিল আপোনাক হাইকমাণ্ডে মাতি নিছে, গতিকে কেনেকুৱা ধৰণৰ আলোচনা হৈছে, আপুনি সম্ভাৱনা দেখিবলৈ পাইছে নেকি? চাওক, মই এই মুহূৰ্তত মই এটা কথাই ক'লো যে মোৰ বিষয়টো অবজাৰভেশ্যনত ৰাখিছে আৰু মই অকল মোৰ নিজৰ কথা স্বাৰ্থৰ কথা চিন্তা কৰিলে নহ'ব। এইটোত বহুত ধৰণৰ কথা জড়িত হৈ আছে, কিন্তু মই সেইবিলাকত লৈ যোৱা নাই। মই আপোনাক এটাই কথা কৈছো যে মই 20 তাৰিখ এটা ডেট দিছো। আপোনালোকে নিশ্চয় জানে যে 20 তাৰিখে মোৰ শেষ কাৰ্যসূচী বুলিও কৈছিলো। মই 20 তাৰিখৰ পাছত গম পাব। এটা 20 তাৰিখ নহওঁতে আপোনালোকে কি ইমান অৰ্থাৎ 20 তাৰিখৰ পাছত আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব যে আপুনি হয়তো দল এৰিবও পাৰে, অন্য দললৈ আপুনি যাবও পাৰে। মই কৈছো ৰাজনীতিত অসম্ভৱ বোলা একো নাই। আপুনি বহুত ডাঙৰ মানুহ বহুত ডাঙৰ সিদ্ধান্ত মুহূৰ্তৰ ভিতৰত লৈছে, আৰু মোৰ মুহূৰ্তৰ কথা নাই। মোৰ আৰু এতিয়ালৈ মোটামুটি প্ৰায় 100 ঘণ্টা বাকী আছে বুলি ক'লেও ভুল নহয়। কিন্তু অসম গণ পৰিষদে আপোনাৰ বাবে দুৱাৰ মুকলি আছে বুলি কৈছে দুলু আহমেদ ডাঙৰীয়া। ভাল কথা। মই ধন্যবাদ জনাইছো। কমচে কম দুলু আহমেদক অসম গণ পৰিষদে মনতটো কৰিছে যে দুলু আহমেদ নিচিনা এজন সৰু ব্যক্তিক কমলা কলিতা নিচিনা এজন জ্যেষ্ঠ ৰাজনীতিকে যে মনত কৰিছে, তাতে মই বহুত সন্তুষ্ট পাইছো। আপুনি কি বিচাৰিছে? মই কি বিচাৰিছিলো আপোনাক মই এই মুহূৰ্তত ক'ব নোখোজো, কাৰণ
মই 20 তাৰিখলৈ এটা ডেট ফিক্স হৈছোঁ আৰু আপুনি অলপ আগতে খুব ডাঙৰ কথা কৈছে যে আপুনি বহুবাৰ দল ত্যাগৰ কথা ঘোষণা মই কোনোদিনেই কৰা নাই কিন্তু আপোনালোকে কৰ্মীবিলাকক বা ৰাইজক কিন্তু দলক লৈ আপুনি অসন্তুষ্ট, আপুনি দলক লৈ অসন্তুষ্ট। সেইটো মই মুকলিকৈ ফেচবুকত কৈছোঁ যে দলক লৈ অসন্তুষ্ট। আৰু মই কোৱাৰ পিছত কি থাকিল, মই তাতে এটা কথাও কৈ দিছিলোঁ যে মই অসন্তুষ্ট, কিন্তু মই 20 তাৰিখৰ পিছত সিদ্ধান্ত ল'ম বুলি ক'লো। আৰু আপুনি কৈছে বহুবাৰ ঘোষণা কৰিছে বুলি, আপুনি মোক এটা তাৰিখ কওকচোন যে অমুক দিনা আপুনি ঘোষণা কৰিছে। হয়, মই নিলম্বনত আছোঁ, মই লাজ পাইছোঁ, 13 মাহে মোক কোনো কাৰণ নোহোৱাকৈ মোক নিলম্বন কৰি থৈছে আৰু ইয়াৰো জবাব কিন্তু দিব লাগিব দলে। মই এইখিনিও কৈ দিলোঁ আপোনাক, 13 মাহে মোক কোনো কাৰণ নোহোৱাকৈ। আজি ৰাজীৱ ভৱনত তাতে কোনোবাই পোষ্টাৰ লগাইছে দুলু আহমেদ বিজেপিৰ এজেণ্ট হয়, দুলু আহমেদ গো বেক ৰাজীৱ ভৱনত। অৰ্থাৎ যি কি নহওক আপুনি 20 তাৰিখলৈকে 20 তাৰিখৰ পাছত হয়তো আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। আপুনি দিল্লীত আছে, গতিকে আপুনি সম্ভাৱনাও দেখিছে নিশ্চয়, কাৰণ আপুনি কৈছে আপুনি 13 মাহে লাজ পাইছে, আপুনি নিলম্বিত হৈ আছে, গতিকে এটা আশাৰ ৰেঙনি আপুনি দেখিবলৈ পাইছে নেকি? মই এতিয়া এই মুহূৰ্তত আপোনাক একো নকওঁ, কিছুমান কথা খুব সময়ৰ আগে কৈ দিয়ে, বহুত ধৰণৰ কথা আহি যায়। মই আপোনাক এটা কথাই কৈছোঁ যে মই দিয়াৰ তাৰিখটো এতিয়ালৈ ওচৰ অহা নাই, আৰু মই যিখিনি কৰিব পাৰোঁ মই সেইখিনি কথাই কওঁ। কিন্তু আৰু চাব, অসমৰ ৰাইজক মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে মোৰ কোনো অন্য ইণ্টেনশ্যন নাই দল ত্যাগ কৰাৰ কাৰণে। মই একমাত্ৰ লাজ পাইছোঁ যে মোক 13 মাহ কোনো ধৰণৰ অসমীয়া মুছলিম কাৰণে মোক নিলম্বন কৰি থৈ দিছে, সেইটো মই ভাল পোৱা নাই। কিন্তু নিশ্চয় আপোনাক ধন্যবাদ জনাইছো। ভৱিষ্যতৰ কম মই নিশ্চয় এয়া আছিল প্ৰতিক্ৰিয়া, কাৰণ আমি আজিৰ দিনটোত যিহেতু কেইবাটাও বিষয় বাছি লৈছো, তাৰ ভিতৰত অন্যতম বিষয় আছিলে যে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছিল যে দুলু আহমেদে কংগ্ৰেছ ত্যাগ কৰিব নালাগে, কাৰণ যথেষ্ট কাম কৰিছে। আনহাতে দেখিবলৈ পোৱা গৈছিলে আজিৰ দিনটোত অসম গণ পৰিষদৰ যিখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল, তাতো এই প্ৰসংগ উল্লেখ কৰিছিলে যে দুলু আহমেদে হওক বা ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে হওক, সকলোৰে বাবে দুৱাৰ মুকলি হৈ আছে। জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে, বিপুল বৰ্মনৰ ওচৰলৈ যাম। বিপুল বৰ্মন, চৰ্চিত বিষয় এয়া, গতিকে ৰাজনীতি মানে এক অংক ৰাজনীতি, গতিকে ৰাজনীতিত সকলো সম্ভৱ বিপুল, গতিকে এই গোটেই প্ৰসংগটোলৈ আমি আপোনাৰ সৈতে আলোচনা কৰিম। চাওক, অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হ'ল অসম গণ পৰিষদ। যদিও অসম গণ পৰিষদ দলটো এতিয়া বিজেপিৰ লগত মিত্ৰতাত আছে বাবে তেওঁলোকে যথেষ্ট সংকুচিত হৈছে। যদি 1985 চনৰ পৰা এতিয়ালৈকে চোৱা যায়, তেনেহ'লে 85 খনতকৈ অধিক আসন তেওঁলোকে জয়লাভ কৰিছিলে এই মুহূৰ্তলৈকে বিভিন্ন সমষ্টিত। কিন্তু সেই 85 খনতকৈ অধিক আসনত জয়লাভ কৰা দলটো এতিয়া 14খন আসনতে সীমাবদ্ধ হৈ আছে। যিয়ে নহওক, সেই অসম গণ পৰিষদ ৰাজ্যৰ প্ৰধান আঞ্চলিক দল এতিয়াও হৈ আছে, আৰু সেই দলটোৱে আজি বহু দিনৰ পিছত, কাৰণ কিয় এই লকডাউন চলি আছিলে কৰোণা ভাইৰাছৰ বাবে, আজি বহুত দিনৰ মূৰত তেওঁলোকে আমবাৰীৰ যি মুখ্য কাৰ্যালয়, এই আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন গোটেই সমগ্ৰ অসমৰ যিবোৰ অসম গণ পৰিষদ দলৰ জিলা আছে, সেই জিলাবিলাকৰ সভাপতি সম্পাদকৰ এখন সভা আহ্বান কৰিছিলে। আৰু সভাখনতে অহা আগন্তুক 27 তাৰিখে তেওঁলোকৰ 27 আগষ্টত যিখন সাধাৰণ পৰিষদৰ সভা হ'ব, মানে তাত সভাপতি নিৰ্বাচন হোৱাৰ যিখন সভা, সেই সভাখন সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা কৰিছিলে। কাৰণ কৰোণা ভাইৰাছৰ কাৰণে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা অধিসূচনা জাৰি কৰিছিলে যে 50 জনতকৈ অধিক লোক থাকিব নোৱাৰে। সেইবাবে আজি সভাখন, অহা 27 তাৰিখৰ সভাখন কেনেধৰণে আগবঢ়াই লৈ যাব, এইবোৰ কথা আলোচনা হৈছিলে। লগতে আপুনি কৈছে, আৰু ময়ো এবাৰ ক'ব বিচাৰিছোঁ যে 14জন বিধায়ক যিহেতু আছে, কমলা কলিতা তেখেতে জ্যেষ্ঠ সাধাৰণ সম্পাদক আৰু প্ৰশাসনীয় হিচাপত আছে অসম গণ পৰিষদ দলৰ, তেখেতে আজি কৈছে যে 14জন বিধায়কে পুনৰ দলীয় টিকট লাভ কৰিব। আৰু তেখেতে কোৱাৰ আগে আগে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা তেখেতেও কৈছে যে 14জন বিধায়কে দলৰ টিকট লাভ কৰিব। এতিয়া দ্বিতীয়টো প্ৰসংগলৈ আহোঁ, যে পৰমা ৰাজবংশী আৰু দুলু আহমেদৰ অসম গণ পৰিষদ দলৰ যোগদানৰ যিটো কথা, আচলতে পৰমানন্দ ৰাজবংশীয়ে এই মুহূৰ্তত বিজেপিত যোগদান কৰিব নে অগপত যোগদান কৰিব, সেই কথা নিশ্চিতি প্ৰদান কৰা নাই। আৰু দুলু আহমেদে এই মুহূৰ্তত টেলিফোনিক যিখিনি কথা ক'লে যে অসম গণ পৰিষদে তেখেতৰ নামটো লৈ আছে, কিন্তু তেখেতে কোনো এই মুহূৰ্তলৈকে ঘোষণা কৰা নাই, ৰাজহুৱা কৰা নাই যে ক'ত জইন কৰিব বা কংগ্ৰেছতে থাকিব নে কি। কিন্তু কথাটো হৈছে যে আজি কমলা কলিতাই যিটো ঘোষণা কৰিলে যে দুলু আহমেদ বা পৰমানন্দ ৰাজবংশীৰ বাবে দুৱাৰ খোলা আছে, গতিকে যিকোনো মুহূৰ্তত জইন কৰিব পাৰে। গতিকে দুলু আহমেদে 20 তাৰিখে যিটো তেওঁৰ ৰাজীৱ গান্ধীৰ এটা কাৰ্যসূচী আছে, তাৰ পিছৰ দিনাখন তেখেতে যিটো কোনোবা দলত যোগদান কৰিব নে নাই এইটো ৰাজহুৱা কৰিব। গতিকে আজি যিহেতু 17 তাৰিখ, আৰু দুটা দিন আমি 18, 19 তাৰিখৰ 20 তাৰিখৰ 3টা দিন আমি বাট চাব লাগিব। সমান্তৰালভাৱে পৰমানন্দ ৰাজবংশীক সকলোৱে তেখেতক অসম গণ পৰিষদৰ যিকেইজন বিধায়ক বা জ্যেষ্ঠ নেতা সকলোৱে আদৰণি জনাইছে। কিন্তু এইকেইটা দিন যিহেতু বিধানসভা নিৰ্বাচন সমাগত আৰু 6 মাহ পিছতে অধিসূচনা জাৰি কৰিব, গতিকে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বহু নেতা হয়তো কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ যাব, বিজেপিৰ কোনোবা টিকট নোপোৱা ক্ষোভিত নেতা কংগ্ৰেছলৈ আহিব, অসম গণ পৰিষদলৈ যাব। এইকেইদিন এনেধৰণে আৰু আঞ্চলিক যিবিলাক নতুন দল গঠন হৈ আছে সেই দলবিলাকলৈ বা UDFলৈ এইকেইদিন ৰাজনীতিত এই ধৰণে ইজন নেতা সিটো দললৈ যোৱাৰ যিটো ঘটনা আগতেও হৈছিলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, এতিয়াও এনে ঘটনা আমি
আমি পাপৰি সঘনাই দেখিবলৈ পাম আৰু ইয়াৰ প্ৰথম অৱস্থাতে এতিয়া যিটো দুলু আহমেদ বা পৰমা ৰাজবংশীৰ যোগেদি দেখা পাম আৰু হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈ থৈছে যে ৰাজদীপ গোৱালা যি লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰাজদীপ গোৱালা কংগ্ৰেছৰ তেওঁ বিজেপিত যোগদান কৰিব বুলি জনাইছিলে আমি ৰাজদীপ গোৱালাৰ লগতো কথা পাতিছোঁ 2 মাহ পিছতে তেওঁ বিজেপিত যোগদান কৰিব এই মুহূৰ্তত আমাৰ হাতত এইখিনি খবৰ আছিলে পাপৰি নিশ্চয় বিপুল বৰ্মা দেখিবলৈ পোৱা গৈছে যে বিজেপিত বা অগপত যোগদানৰ কথা বিজেপিত যোগদানৰ প্ৰসংগ যেতিয়া উল্লেখ কৰা হৈছে আজিৰ দিনটো যতীন বৰাই সংবাদ মেল আয়োজন কৰিছে তেওঁ পুনৰ এবাৰ বিজেপিলৈ ঘূৰি যাব বিচাৰিছে কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিলে যে কা আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত লোকো বা নেতাও ইতিমধ্যে বিজেপিলৈ গমন কৰিছে গতিকে এই যে ৰাজনীতিৰ খেল এখন এতিয়া আৰম্ভ হৈছে কোনে কোন দলত যোগদান কৰিব সেয়া নিশ্চিতভাৱে অতি লক্ষণীয় হৈ পৰিব এইকেইটা দিনত চাওক পাপৰি অকল যোগদান কৰিলে নহ'ব মই যতীন বৰা কথাটো বিশেষ এটা ক'ব বিচৰা নাই কাৰণ যতীন বৰা যিহেতু তেখেতে যদিও বিজেপি দলত যোগদান কৰিছে তেখেতে কোনো বিধায়কৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই বা লোকসভা ৰাজ্যসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই গতিকে তেখেতৰ যোগদান কৰা নকৰাটোৱে ইমান এটা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰভাৱ নেপেলায় কিন্তু যিবোৰে টিকট পাম বুলি ভাবি আজি দুলু আহমেদে কংগ্ৰেছৰ টিকটত তেখেতে আশা কৰি আছে কিন্তু নিলম্বিত হৈ আছে গতিকে টিকট নাপাব পাৰে সেইবাবে বিভিন্ন ধৰণৰ কথাবোৰ ওলাই আছে গতিকে যিবোৰ আজি কংগ্ৰেছৰ বা বিজেপিৰ বা AIDFৰ আঞ্চলিক দলবিলাকৰ সৰু সৰু বা অগপৰ গতিকে ইটো দলে ইজন মানুহ সিটো দললৈ যাব পাৰে কংগ্ৰেছৰো বহু নেতা বিজেপিলৈ যাবলৈ ঠেং দাঙি আছে বুলি আমি বিভিন্ন সূত্ৰে খবৰ পাইছোঁ আৰু ঠিক তেনেধৰণে আমি নুৰুল হুছেইন যিগৰাকী হাজো সমষ্টিৰ তেওঁ প্ৰাক্তন মন্ত্ৰী আৰু প্ৰাক্তন অসম বিধানসভাৰ উপাধ্যক্ষ তেখেত অসম বিধানসভাৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তেখেতে আমাক কৈছিলে যে দুলু আহমেদে কি ধৰণে যোগদান কৰে আমি চাই ল'ম গতিকে ৰাজনীতিত এই ধৰণৰ যিবোৰ ঘটনা আছে তেখেতে কৈছে যে দুলু আহমেদে অগপত যোগদান কৰিব বুলি তেখেত বিশ্বাসী নহয় বাৰু যিয়ে নহওক এতিয়া প্ৰথম কথা হ'ল যে আজি অসম গণ পৰিষদ দলৰ যিখন সভা আছিলে সেই সভাত বিভিন্ন জিলাৰ সভাপতি সম্পাদকসকলে দল শক্তিশালী কৰাৰ বাবে বিভিন্ন ধৰণে মত পোষণ কৰে আৰু আগন্তুক নিৰ্বাচন দলীয় যি নিৰ্বাচন আছে 27 তাৰিখে তাৰ বাবে আলোচনা কৰে আৰু এতিয়া আমাৰ হাতত যিখিনি খবৰ আহিছে যে পৰমা ৰাজবংশী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তেওঁ অগপ বা বিজেপি কৰাবলৈ যাব পাৰে দুলু আহমেদে 21 তাৰিখে স্পষ্ট কৰিব আৰু লগতে মই পুনৰবাৰ কৈছোঁ যে লক্ষীপুৰ সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ ৰাজদীপ গোৱালা তেওঁ বিজেপিলৈ যাব বুলি এইটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে গতিকে এইকেইটা নেতাই এতিয়া স্পষ্ট হৈ আছে পৰৱৰ্তী সময়ত আৰু কোনোবা যদি বিধায়ক যদি বেলেগ দললৈ যায় পাপৰি তেতিয়াহ'লে আমাৰ নিযুত অসম নৰ্থ ইষ্টৰ দৰ্শক আমি সেইখিনি কথা আমি আগতীয়াকৈ জনাম পোন প্ৰথমে জনাম নিশ্চয় বিপুল ধন্যবাদ জনাইছোঁ আৰু যিহেতু ইতিমধ্যে বিপুল বৰ্মনে আমাক যি সম্ভাৱ্য যি ৰাজনীতিক যিখন খেল বৰ্তমান আৰম্ভ হৈছে গতিকে সেই সন্দৰ্ভত ইতিমধ্যে বিপুলে আমাক সবিস্তাৰে জনালে কিন্তু অপেক্ষা কৰিব লাগিব সময়লৈ অপেক্ষা কৰিব লাগিব 27 তাৰিখলৈ অপেক্ষা কৰিব লাগিব 20 তাৰিখলৈও এনেধৰণে আমি অব্যাহত ৰাখিম খবৰ কিন্তু সময় এটি চমু বাণিজ্যিক বিৰতি খন্তেক বিৰতিৰ পাছত আমি যেহেতু কেইবাটাও বিষয়ৰ ওপৰত কথা পাতি আছো বিশেষকৈ ৰাজনীতিৰ কথা গতিকে তাৰ মাজত আজিৰ দিনটো আন এক চৰ্চিত বিষয় বা গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত আছিল যে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ এতিয়া কঁকালৰ টঙালি বাঁধিছে অসম গণ পৰিষদে আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় 21ৰ নিৰ্বাচনক লৈ আমবাৰীত নিৰ্বাচনৰ ৰণনীতি চলে জিলা সমিতিৰ বিষয়ববীয়াৰে আমবাৰীত অনুষ্ঠিত হয় কেন্দ্ৰীয় সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক আৰু ইতিমধ্যে আমি কৈছোঁ যে সেই বৈঠকত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত সত্যব্ৰত কলিতাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতা কিন্তু উপস্থিত নাই প্ৰফুল্ল কুমাৰ মহন্ত বৃন্দাবন গোস্বামী পবিত্ৰ ডেকা উৎপল দত্ত আমি কথা পাতিম ৰাজুৰ সৈতে কাৰণ ৰাজু যেহেতু সেই সময়ছোৱাত আছিল বা সেই গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেই সন্দৰ্ভত ৰাজুৱে আমাক জনাব ৰাজু বিষয় যেহেতু আজিৰ দিনটোত যেনে ধৰণৰ ৰণনীতি প্ৰস্তুত কৰা হৈছে যেনে ধৰণে আলোচনা কৰা হৈছে কি বিষয়ৰ ওপৰত কথা পতা হৈছে সেই সন্দৰ্ভত আপোনাৰ পৰা আমি জানিম ৰাজু চাওক বাতৰি ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ আজি যিখন বৈঠক আছিলে তাত বিশেষকৈ 27 আগষ্টত অসম গণ পৰিষদৰ এখন সাধাৰণ পৰিষদৰ বৈঠক যিহেতু অনুষ্ঠিত হ'ব আৰু সেই সাধাৰণ পৰিষদৰ যিখন অধিৱেশন হ'ব সেই অধিৱেশনখনক লৈ কিছু তেওঁলোকে কথা বতৰা তেওঁলোকে পাতিছে আৰু জিলাসমূহৰ পৰা তেওঁলোকে পৰামৰ্শ বিচাৰিছিল আৰু প্ৰায় 5 ঘণ্টা জোৰা যিখন বৈঠক আছিলে সেই বৈঠকখনৰ অন্তত ডাক্তৰ কমলা কলিতাই সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ যিবোৰ প্ৰসংগ আছে সেই প্ৰসংগসমূহৰ কথা কৈছে আৰু আপুনি কোৱাৰ দৰে আজি শীৰ্ষ নেতৃত্ব অধিকাংশই যদিও উপস্থিত আছিল তাত কিন্তু পূৰ্বৰ পৰা যিটো অনুমান কৰা যায় যে বিসম্বাদ কৰবাত অসম গণ পৰিষদত আছে নেকি আৰু সেই কথা স্পষ্ট ইতিমধ্যে কৰিছে কাৰণ তাত পবিন্দ্ৰ ডেকা সচৰাচৰ যিগৰাকী পবিন্দ্ৰ ডেকাই আন্দোলনৰ সময়ছোৱাতো দলৰ বিৰুদ্ধে বহু সময়ত তেওঁ মতামত দি আহিছিল আৰু ঠিক একেদৰে
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এই যিখন বৈঠক আছিল বৈঠকখনত উপস্থিত নাছিল। উৎপল দত্ত বিসম্বাদী যি শিবিৰ আছে সেই বিসম্বাদী শিবিৰৰ ভিতৰত অন্যতম উৎপল দত্তকো ধৰা হয় আৰু প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীও তাত উপস্থিত নাছিল। অৰ্থাৎ এই চাৰিগৰাকী শীৰ্ষ নেতা এই যিখন বৈঠক আছিল সেই বৈঠকখনত উপস্থিত থকা দেখা পোৱা নগ'ল আৰু তাৰ বিপৰীতে বাকী সকলো আছে আৰু তেওঁলোকে বিশেষকৈ 2021 যিহেতু বিজেপিৰ সৈতে তেওঁলোকৰ মিত্ৰতা থাকিব, বিজেপিৰ সৈতে মিত্ৰতা থকা কালছোৱাত তেওঁলোকে কি কৰিব এই ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে কমলপুৰ সমষ্টিটোক লৈ পেলাই মাজে মাজে কিছু চৰ্চা চলি আছে। কমলপুৰ সমষ্টিত ৰমেন ডেকা ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই বহু সময়ত কৈছে যে তেওঁ কমলপুৰত হয়তো টিকট প্ৰদান কৰিব লাগিব। গতিকে এই বিষয়টোতো সত্যব্ৰত কলিতাইও ইয়াৰ পূৰ্বে তেওঁ স্থিতি স্পষ্ট কৰিছে কালিৰ দিনটোতো যে তেওঁলোক বা কেশৱ মহন্তই কৈছে যে তেওঁলোকৰ বৰ্তমান যি 14টা সমষ্টি আছে অসম গণ পৰিষদৰ সেই 14টা সমষ্টি তেওঁলোকে পুনৰবাৰ এইবাৰ বিচাৰিব। তেওঁলোকে সেই 14টা সমষ্টিৰ ক্ষেত্ৰত কোনো বুজাবুজি কৰিব বিচৰা নাই। সেই যদি সমষ্টিখিনি চাওঁ তেনেহ'লে তাত বৰহমপুৰ সমষ্টিও আছে বা লখিমপুৰ সদৰ সমষ্টিটো আছে, তেজপুৰ সমষ্টি আছে, ইত্যাদি ইত্যাদি সমষ্টিসমূহ তেওঁলোকে 14টা সমষ্টি তেওঁলোকক লাগিব বুলি ইতিমধ্যে সেই কথা স্পষ্ট কৰিছে। আৰু আজিৰ যিখন বৈঠক আছিলে সেই বৈঠকখনৰ অন্তত যেতিয়া আমি ডক্টৰ কমলা কলিতাক সেই প্ৰশ্নটো সুধিছিলো যে তেওঁলোকে এই ক্ষেত্ৰত সেই 14টা সমষ্টিৰ ক্ষেত্ৰত কিবা বুজাবুজি তেওঁলোকে কৰিব নেকি, তাত স্পষ্টভাৱে কমলা কলিতাই কৈছে যে তেওঁলোকক সেই যি তেওঁলোকৰ হাতত থকা 14টা সমষ্টি আছে সেই 14টা সমষ্টি তেওঁলোকক লাগিব, তেওঁলোকে কোনো এটা সমষ্টি এৰি দিব নিবিচাৰে। ইয়াত অৱশ্যে বিগ ব্ৰাদাৰ বিজেপিৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব যে বিজেপিয়ে কোনকেইটা সমষ্টি তেওঁলোকক দিব বিচাৰে বা বিজেপিয়ে কোনকেইটা সমষ্টি অসম গণ পৰিষদক এৰি দিব আৰু কোন সমষ্টিৰ ক্ষেত্ৰত বুজাবুজি কৰিব। এই ক্ষেত্ৰত এতিয়ালৈকে তেনেধৰণৰ সিদ্ধান্ত বিজেপিৰ ফালৰ পৰা আমি জানিব পৰা নাই, কিন্তু অসম গণ পৰিষদে এটা কথা স্পষ্টকৈ কৈছে যে 14টা যি সমষ্টি আছে তেওঁলোকক লাগিব, তেওঁলোকে কোনো ধৰণৰ বুজাবুজিত উপনীত নহয়। ৰাজু 27 তাৰিখৰ যিখন বৈঠকৰ কথা কোৱা হৈছে, গতিকে তাত কেনেকুৱা ধৰণৰ তেওঁলোকৰ পৰিকল্পনা বা কেনেকুৱা ধৰণে কি থাকিব পাৰে, কি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত হ'ব পাৰে? চাওক পাপৰি, তেওঁলোকৰ 27 তাৰিখৰ যিখন সাধাৰণ পৰিষদৰ অধিৱেশন সেইখন যথেষ্ট গুৰুত্ব বহন কৰিছে সেইখনে আৰু সেই সভাখনতে তেওঁলোকে 2021 যি ৰণনীতি আছে আৰু বিশেষকৈ মই যিটো কথা কৈছো যে আসন বুজাবুজিৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰে, আসন বুজাবুজিৰ ক্ষেত্ৰত তেওঁলোকে কোনটো সমষ্টি তেওঁলোকে এৰি দিব বা কোনটো সমষ্টি তেওঁলোকে নতুনকৈ ল'ব বা সাংগঠনিক ভেটি অসম গণ পৰিষদৰ কোনটো সমষ্টিত বেছি ভাল দৃঢ়, এই সকলোবোৰ কথা হয়তো কৰিব। আৰু তাৰ লগতে তেওঁলোকে যিহেতু এতিয়া IT খেলৰ ওপৰতো গুৰুত্ব দিছে অসম গণ পৰিষদে, IT খেলৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত তেওঁলোকে ল'ব। ঠিক একেদৰে যদি চাওঁ যুৱ পৰিষদ যিহেতু তেওঁলোকৰ সৈতে আছে, যুৱ পৰিষদৰ ক্ষেত্ৰত যুৱ নেতাসকলক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত কি কৰিব, কাৰণ এতিয়া কিছু নতুনত্ব আনিবলৈ অসম গণ পৰিষদে চেষ্টা কৰিছে আৰু বিভিন্ন সময়ত অসম গণ পৰিষদ সেইবাবে সমালোচনাৰ সন্মুখীন হৈছিল যে নতুন চামক অসম গণ পৰিষদে উলিয়াই আনিব পৰা নাই। এই ক্ষেত্ৰত যুৱ পৰিষদ যুৱ ব্ৰিগেডৰ ওপৰত হয়তো এইবাৰ অধিক গুৰুত্ব দিব আৰু এই জিলা সমিতিসমূহৰ সৈতে অৰ্থাৎ শক্তিশালী কৰিবৰ বাবে যিকোনো পন্থা অৱলম্বন কৰিব। নতুন মুখৰ কথাও কিন্তু এই আলোচনাত নতুন মুখৰ কথাও উত্থাপন হৈছিলে আজিৰ দিনটোত আদৰিবৰ বাবে। নিশ্চয় পাপৰি ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৱে আপুনি মুহূৰ্তত কৰিছে যে ডক্টৰ পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে অসম গণ পৰিষদত যোগদান কৰিব বুলি স্পষ্টকৈ আজিৰ দিনটোত ডক্টৰ কমলা কলিতাই কৈছে। আমি পূৰ্বতে এই বাতৰি পৰিৱেশনো কৰিছিল যে ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে গেৰুৱা বসন পিন্ধিব তেওঁ খোজা নাই, তেওঁ আঞ্চলিকতাবাদৰ ৰাজনীতিত তেওঁ নামিব বিচাৰে আৰু তেওঁৰ চিপাঝাৰ সমষ্টিটোৱে এইবাৰ হয়তো মই সেইবাবে এই কথাটো আকৌ উল্লেখ কৰিছো যে চিপাঝাৰ সমষ্টিটোত বিনন্দ শইকীয়া বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ, তেওঁ বিধায়ক হৈ আছে। বিনন্দ শইকীয়াৰ কিন্তু এতিয়ালৈকে যদি ৰিপৰ্ট কাৰ্ডৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ তেনেহ'লে ৰঞ্জিত দাসে যি ৰিপৰ্ট কাৰ্ড বিচাৰিছিলে তাত বিনন্দ শইকীয়া চিপাঝাৰ সমষ্টিৰ তেওঁৰ কিন্তু ৰিপৰ্ট কাৰ্ড খুব ভাল নহয়। এই ক্ষেত্ৰত হয়তো অসম গণ পৰিষদত যিহেতু ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে যোগদান কৰিব, হয়তো 2021 নিৰ্বাচনত পৰমানন্দ ৰাজবংশীক চিপাঝাৰ সমষ্টিৰ পৰা প্ৰত্যেক কৰাৰ সম্ভাৱনাটো এতিয়া অধিক হৈ পৰিছে। আৰু ঠিক একেদৰে দুলু আহমেদ হাজো সমষ্টিৰ কংগ্ৰেছী নেতা দুলু আহমেদে ইতিমধ্যে তেওঁ সেই কথা কৈ থৈছে যে 20 আগষ্টৰ পিছতে তেওঁ এটা কংগ্ৰেছ তেওঁ ত্যাগ কৰিব আৰু দলীয় নেতৃত্বৰ বিৰুদ্ধে তেওঁ ক্ষোভ থকাৰ কথা ইতিমধ্যে কৈছে। গতিকে দুলু আহমেদ আৰু ডক্টৰ পৰমানন্দ ৰাজবংশীৰ লগতে আৰু কোন নেতাই অসম গণ পৰিষদত যোগদান কৰে সেয়াহে লক্ষণীয় হ'ব। ৰাজু ধন্যবাদ জনাইছো। আৰু ইতিমধ্যে আমি জনাইছো যে আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে, গতিকে 21 নিৰ্বাচনক লৈ আমবাৰী কাৰ্যালয়ত আজিৰ দিনটো কুচকাৱাজ চলিছে বুলি ক'ব পাৰি। গতিকে পৰৱৰ্তী
পৰৱৰ্তী অধিৱেশন আছে 27 তাৰিখে গতিকে সেই সময়ছোৱাৰ ভিতৰত কেনেকুৱা ধৰণৰ পৰিকল্পনা হ'ব পাৰে ৰণনীতি কি হ'ব পাৰে কেনেকুৱা ধৰণৰ বুজাবুজিলে আহিব নে নাহে বা সমষ্টিৰ কথা এনে ধৰণৰ বহু বিষয়ৰ ওপৰত এক সিদ্ধান্তত উপনীত হ'ব আৰু সেই সন্দৰ্ভতো আমি সেই সময়ছোৱাত পোনপ্ৰথমে আপোনালোকক জনাম ধন্যবাদ ৰাজু আমি অন্য প্ৰসংগলৈ যাম পুনৰ প্ৰাণ পাই উঠিছে গুৱাহাটী মহানগৰী প্ৰায় 5 মাহৰ মূৰত মৰিশালীত পৰিণত হৈ থকা গুৱাহাটীত আকৌ ব্যস্ততাপূৰ্ণ জনজীৱন দেখিবলৈ পোৱা গৈছে মহানগৰীৰ ৰাজপথৰ দুয়ো কাষে আজি ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছে চিটি বাছৰ চকাও ঘূৰিছে ইতিহাস হোৱাৰ দিশে লকডাউন কৰোনাক নেওচি ক্ৰমাৎ স্বাভাৱিক হৈছে জনজীৱন আনলক 3 নিৰ্দেশনা অনুসৰি মহানগৰীত সোমবাৰৰ পৰা খুলিলে পথৰ দুয়ো কাষৰ সকলো দোকান আৰম্ভ হ'ল আন্তঃজিলা যাতায়াত 50% যাত্ৰীৰে কোভিড নিয়ম মানি আৰম্ভ হ'ল চিটি বাছ সেৱা চলিল দূৰণিবতীয়া বাছ এয়া চিটি বাছৰ ভিতৰত এনেধৰণে যাত্ৰাৰ বাবে থিয় হৈ কোনো যাত্ৰী যাব নোৱাৰিব সেয়া স্পষ্ট নিৰ্দেশনা আছিল গতিকে থিয় হোৱা কোনো যাত্ৰী আমি ইয়াত দেখিবলৈ পোৱা নাই কিন্তু সামাজিক দূৰত্ব বজাই যাতে সকলোৱে যাত্ৰা কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে বাছো চাফ চিকুণ কৰি ৰখা হৈছে আৰু আজি এই প্ৰথম দিন বুলিয়ে নহয় এই চাফ চিকুণতা যাতে তেওঁলোকে পৰৱৰ্তী সময়তো যাতে বৰ্তাই ৰাখে সেয়া কৰিলে নিঃসন্দেহে ভাল হ'ব লকডাউনৰ সময়ত সম্পূৰ্ণ বন্ধ হৈ পৰা বেপাৰ বাণিজ্যও আৰম্ভ হ'ল ভালে লাগছে বহুত দিন মূৰত খুলিছোঁ বাৰু আৰু আজিৰ পৰাতো বাছো চব খুলি দিছে দোকানখন খোলাইছে আজি ভাল লাগিছে পৰিৱেশ আগৰ নিচিনা ঘূৰি অহা যেন লাগিছে জাষ্ট এটা বস্তুৱে মনত ৰাখিব লাগিব আমি প্ৰিকশ্যনবোৰ ভালকৈ ল'ব লাগিব 50% যাত্ৰীৰে কোভিড নিয়ম মানি চিটি বাছ সেৱা আৰম্ভ হোৱাৰ লগে লগে দূৰ হ'ল যাতায়াতৰ অসুবিধা বশিষ্ঠ মন্দিৰলৈকে যাম কিন্তু এখন বাছ মন্দিৰলৈকে নাযায় পাণবজাৰলৈকে যাব আমাৰতো চাকৰি কৰা মানুহ ন আমাৰ তাৰমানে গাড়ী মটৰ নাই বন্ধ আছে আমি বেছি পইচা ভৰি আপ ডাউন কৰিব লগা হৈছে আজি চিটি বাছ দিছে চিটি বাছত এতিয়া বশিষ্ঠ চাৰিআলিলৈকে যাম আমি যাৱাৰ পৰা আৰু বৰাগাঁৱলৈকে যাম আগতে আমি বেছি পইচা দি যাবলগীয়া হৈছিল এতিয়া ধৰক 12 টকাৰ ভাড়াটো 20 টকা লৈছে এইটো এফৰ্ডেবল মানুহে দিব পাৰে চিটি বাছৰ চলাচলৰ অনুমতি দিয়াৰ সময়তেই বশিষ্ঠ আৰু খানাপাৰাৰ পথত চলিবলগীয়া বাছসমূহ মহানগৰীৰ মাজেৰে গৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে উভতিবলৈ দিয়া নিয়মক লৈ অসন্তুষ্ট হৈ পৰিল বাছ চালক হেণ্ডিমেনসকল খোলা দিছে বন্ধু ভাল লাগিছে আমাৰ ভাল লাগিলে কি হ'ব এনেকুৱা চিষ্টেম হৈছে আমি এতিয়া যোৱাতে আমাৰ ৰাজধানী মছজিদ হয় পটন বজাৰ হয় জালুকবাৰী হয় আপোনাৰ এইফালে ISBT হয় লখৰা হয় এনেকুৱা আহিলে আমাৰ নুপুচাব আমাৰ তেলৰ দাম 81 হৈছে যেতিয়া যোনটো চিষ্টেম চৰকাৰে দিছে আমি সেইটো গণনা কৰিছোঁ কিয় আমি সেনেকৈ চলিব নোৱাৰোঁ আগত যদি খুলি দিলে 50% মানুহ হ'লেও আমি চলিব পাৰিলোঁ হয় এতিয়া যদি এনেকুৱা আহিম তেতিয়া আমাৰ মানুহ নহ'ব আনলক 3 আৰম্ভ হোৱাৰ দিনাই প্ৰায় 4.5 মাহৰ অন্তত শাওন ভাদৰ সংক্ৰান্তিৰ দিনা মুখৰিত হৈ পৰিল নামঘৰ মহানগৰীৰ নাৰেংগী ফৰেষ্ট গেটৰ যুৱনগৰৰ নামঘৰত স্থানীয় লোকে নামঘৰ প্ৰাংগণ সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ লগতে নতুনকৈ সজাই পৰাই তুলিলে নামঘৰ প্ৰাংগণ মঙলবাৰৰ পৰা আৰম্ভ হ'ব ভাদমহীয়া নাম চৰকাৰৰ নিৰ্দেশ অনুসৰি ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব পাৰিব 50 জন লোক সকলো লাহে লাহে স্বাভাৱিক হোৱাৰ দিশে গতি কৰিলেও এতিয়াও স্বাভাৱিক হোৱা নাই কোভিড পৰিস্থিতি এতিয়া কৰোনাৰ পৰা নিজক আৰু আনক ৰক্ষা কৰাৰ স্বাৰ্থত সকলো নিয়ম পালন কৰাটো কেৱল জনসাধাৰণৰ হাতত বশিষ্ঠৰ পৰা উৎপল হালৈ নুনমাটিৰ পৰা অজয় বৰ্মনৰ সহযোগত বিপুল বৰ্মন আৰু গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু গুৱাহাটীত এনেধৰণে ব্যস্ততাপূৰ্ণ জনজীৱন ইতিমধ্যে আৰম্ভ হ'ল কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁও জনালে যে ৰাজ্যত কমা নাই কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ আমি সবিশেষ জনাম কিন্তু সময় এটি বিৰতি স্বাগতম বিৰতিৰ পাছত বিৰতিলৈ যোৱাৰ পূৰ্বে আমি জনাইছিলোঁ যে এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ গুৱাহাটী মহানগৰীত এটা ব্যস্ততাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে আজিৰ দিনটোত সকলো খোলা দুয়োফালে খোলা পথৰ দুয়ো কাষে খোলা কিন্তু তাৰ মাজতো কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ যে এতিয়াও কমা নাই সেই কথাও কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মনত পেলাই দিছে 3-4 মাহৰ ভিতৰত কৰোনাৰ ভেকচিন অসম আহি পোৱাৰ আশা ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল প্ৰথমে আগবঢ়াই লৈছো
এইটো ক'তো বিবাদ নাই, এইটো আপোনালোকৰ মূৰতে থকা বিবাদ। তেনেকুৱা কোনো বিবাদ বিজেপিত নাই, বেলেগ কোনোবা পাৰ্টিত আছে মই ক'ব নোৱাৰোঁ। কৰোণা শেষ হৈ যোৱা নাই, গতিকে যি স্বাভাৱিক জীৱন ঘূৰি আহিছে সেইটো ধৰি ৰখা আৰু নৰখাটো মানুহৰ ওপৰত কথা। মানুহে যদি সামাজিক দূৰত্ব বজাই নাৰাখে, মাস্ক ব্যৱহাৰ নকৰে, তেতিয়াহ'লে যিটো স্বাভাৱিক অৱস্থা ঘূৰি আহিছে 15 দিন পিছত সেইটো আকৌ অস্বাভাৱিক হৈ যাব, আকৌ লকডাউন আদিৰ কথা আহি যাব। সেইকাৰণে ৰাইজে যদি বিচাৰে যে আমি স্বাভাৱিক জীৱন যাত্ৰাটো অব্যাহত ৰাখোঁ, তেতিয়াহ'লে মাস্ক আৰু সামাজিক দূৰত্ব আমি বজাই ৰাখিব লাগিব। ভেকচিন, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে 3টা ভেকচিনৰ পৰীক্ষা খুব আগভাগত আছে, এডভান্স ষ্টেজত আছে। গতিকে 3-4 মাহৰ ভিতৰত ডেফিনেটলি ভেকচিন আহিব বুলি আশা কৰিব পাৰোঁ। কিন্তু এইবিলাক কথা বহুতেতো খোলাকৈ নকয় যে কাৰ কিটো কিমান পৰ্যায়ত আগবাঢ়ি আছে। আৰু যিহেতু দেখিবলৈ পোৱা গ'ল যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একজন ইংগিত দিলে যে 15 দিনৰ অন্তত হয়তো এই 15টা দিন যদি মানি নচলে, যদি দেখিবলৈ পোৱা যায় যে COVID-19ৰ প্ৰট'কল কোনেও মনা নাই, তেতিয়াহ'লে হয়তো যেনেধৰণে যিহেতু কোৱা হৈছে যে প্ৰাদুৰ্ভাৱ কিন্তু কমা নাই, গতিকে ভেকচিন নহালৈকে যদি সাৱধানতা অৱলম্বন নকৰে তেতিয়াহ'লে পুনৰ এবাৰ অস্বাভাৱিক জীৱন যাত্ৰা হ'বগৈ পাৰে, অৰ্থাৎ লকডাউনো হ'ব পাৰে। ফোনযোগে সংযুক্ত হৈছোঁ গুঞ্জনৰ সৈতে। গুঞ্জনে যিহেতু আজিৰ দিনটোত সবিশেষ আমাক জনাইছিল, এখন ছবি আমাক গুঞ্জনে দেখুৱাইছিল আজিৰ দিনটোত গুৱাহাটী মহানগৰী, য'ত দেখিবলৈ পোৱা গৈছিল চিটি বাছ চলিছে, য'ত দেখিবলৈ পোৱা গৈছিলে যে বজাৰ সমাৰত মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে, ৰেষ্টুৰেণ্টসমূহতো আছেই। গতিকে যিটো পৰিৱেশ এটা স্বাভাৱিক পৰিৱেশলৈ আহিছে, কিন্তু মন্ত্ৰীগৰাকীয়ে কৈছে যে অস্বাভাৱিক পৰিৱেশো হ'বগৈ পাৰে যদিহে সাৱধান নহয়। গুঞ্জন চাওক পাপৰি, প্ৰথমে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে যে মাস্ক আৰু সামাজিক দূৰত্ব সকলোৱে বাধ্যতামূলকভাৱে অৱলম্বন কৰাটো জৰুৰী, কিন্তু তেওঁ যেতিয়া বক্তব্যখিনি দি আছিল তেওঁৰ পিছফালে যিসকল লোক থিয় হৈ আছিল তাত কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব নাছিল। গতিকে আমাৰ কথা আৰু কামৰ মাজত সেইখিনি সামঞ্জস্য আমাৰ থাকিব লাগিব। এতিয়া যিটো প্ৰসংগ আমি গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত আজি দেখিবলৈ পালো, গুৱাহাটী মহানগৰী লকডাউনত আছিল, আনলক হ'ল। আনলক হোৱাৰ লগে লগে প্ৰথম অৱস্থাত পথৰ এফালে দোকান খোলা আছিল, তাৰপিছত আনফালে খোলা আছিল, কিন্তু এতিয়া পথৰ দুয়োকাষে সকলো ধৰণৰ দোকান পোহাৰ খুলিব লাগিব। আৰু তাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত আমি যেনেধৰণে দেখিছিলো যে কোনোবাই দোকানত গ'লে যেনেধৰণে একেলগে গোটেইখিনি প্ৰৱেশ কৰিব নোৱাৰে বা তেওঁলোকে সামাজিক দূৰত্ব বজাই যাতে থিয় হ'ব পাৰে তাৰ বাবে গোল কৰি অংকন কৰিও দিছিল যাতে তাত মানুহ থিয় হ'ব পাৰে। গতিকে এইখিনি ব্যৱস্থা সকলোৱে কৰিব লাগিব, মাস্ক আৰু সামাজিক দূৰত্ব, কাৰণ প্ৰতিজন ব্যক্তি বিশেষৰ দায়িত্ব বুলি আমি কেইবাবাৰো কৈছো, আৰম্ভণিৰ পৰা কৈ আছো যে কৰোনা সংক্ৰমণ ৰোধ কৰাৰ বাবে নিজে নিজৰ দায়িত্ব ল'ব লাগিব। নিজে যাতে সংক্ৰমিত নহওঁ বা নিজে যাতে আনক সংক্ৰমিত কৰিব নোৱাৰো তাৰ দায়িত্ব কিন্তু জনসাধাৰণৰ ওপৰতে নিৰ্ভৰশীল। কাৰণ এতিয়ালৈকে অসমৰ যি কৰোনা আক্ৰান্তৰ হাৰ তাৰ কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই, সেই কৰোনা আক্ৰান্তৰ সংখ্যাত কিন্তু কোনো ধৰণৰ স্বাভাৱিকতা অহা নাই। পৰিস্থিতি এতিয়াও জটিল হৈয়ে আছে আৰু তাৰ মাজতে যিহেতু অৰ্থনৈতিক এটা হেঁচা সকলোৰে ওপৰত প্ৰতিটো স্তৰৰ সেইবাবে লকডাউন খুলি দিয়া হৈছে গুঞ্জন, হয়, সেইবাবে লকডাউন খুলি দিয়া হৈছে, সেইবাবে জীৱন যাত্ৰা স্বাভাৱিক হৈ পৰিছে। ৰাইজৰ বহু দাবী গুঞ্জন, আমি যদি চাওঁ যে যি সময়তে লকডাউন দিয়া হয় বিভিন্ন ধৰণে একাংশই যিহেতু লকডাউনৰ সপক্ষে যেনেধৰণে মত পোষণ কৰে, বিপক্ষেও আছে, কাৰণ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে, বিশেষকৈ বিভিন্ন ধৰণৰ ব্যৱসায়সমূহত প্ৰভাৱ পৰিছে। গতিকে সমস্যা যথেষ্ট আহি পৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত পুনৰ এবাৰ স্বাভাৱিক হৈ পৰিছে। কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে ভেকচিন নহালৈকে, ভেকচিন আহিবলৈ এতিয়াও 3-4 মাহ বাকী আছে বুলি কোৱা হৈছে। এয়া কোৱা কথাহে, হয়তো আৰু বেছি দিনো লাগিব পাৰে। গতিকে এই সময়ছোৱাত অত্যাধিক সাৱধানতাৰ প্ৰয়োজন আহি পৰিছে, গতিকে আমি পাহৰি যাব নালাগে, নে কি কয় গুঞ্জন? নিশ্চয়, কাৰণ ভেকচিনৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হৈ আছে আৰু আমাৰ দৰ্শকসকলে ইতিমধ্যে জানে যে সমগ্ৰ বিশ্বতে 150টা ভেকচিনৰ কেইবাটাও পৰ্যায়ত এই মুহূৰ্তলৈকে ট্ৰায়েল চলি আছে। আৰু স্বাধীনতা দিৱসৰ দিনা ভাষণ প্ৰসংগত ভাষণ ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা কথা কৈছে যে ভাৰতত এতিয়ালৈকে কৰোনা ভেকচিনৰ 3টা পৰীক্ষণ হৈছে আৰু সেই কথা এটা মাজতে ওলাই যে ভেকচিনৰ কথা আমি বহুদিনৰ পৰা শুনি আছো, বহুদিনৰ বাতৰি আহি আছে, কিন্তু ভেকচিন মানুহে কেতিয়া লাভ কৰিব, কেতিয়া এই বজাৰত আহিব? তেতিয়া নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত এটা তেওঁ মন্তব্য কৰি কৈছে যে যেতিয়াই বিজ্ঞানীসকলে সেউজ সংকেত দিব তেতিয়াই
ই সাজু হৈ উঠিব আৰু যাতে প্ৰচুৰ পৰিমাণে যাতে তাক উৎপাদন কৰিব পাৰি তাৰো ব্যৱস্থা ইতিমধ্যে ৰূপৰেখা ইতিমধ্যে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে নিশ্চয়। প্ৰস্তুত কৰিছে বুলি তেওঁ মন্তব্য কৰিছে। হয় গুঞ্জন ধন্যবাদ জনাইছোঁ আৰু গুঞ্জনে ইতিমধ্যে আমাক সেই ক্ষেত্ৰত জনাইছে আৰু লগতে সমান্তৰালভাৱে আমিও জনাওঁ যে আৰু অধিক সাৱধান আমি হ'ব লাগিব কাৰণ পুনৰ এবাৰ যাতে লকডাউন নহয় কাৰণ মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে 15 দিন স্বাভাৱিক কিন্তু 15 দিনৰ পাছত হয়তো পুনৰ অস্বাভাৱিক হ'বগে পাৰে গতিকে নিৰ্ভৰ কৰিব আমাৰ ওপৰত ধন্যবাদ জনাইছোঁ গুঞ্জন। অন্য এক খবৰৰ মাজলৈ আহিছোঁ মহানগৰীত চিটিবাছ সেৱা আৰম্ভ হোৱাৰ দিনাই নিয়ম নমনা চিটিবাছৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগৰ অভিযান জৰিমনা বিহিলে কৰোনাৰ বিধি নমনা কেইবাখনো চিটিবাছত এই প্ৰতিবেদন আগবঢ়াই মই বিদায় লৈছোঁ নমস্কাৰ। নিয়ম নমনা চিটিবাছৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান প্ৰথমে এই দৃশ্যলৈ মন কৰক মহানগৰীৰ গণেশগুৰিৰ দৃশ্য এয়া চিটিবাছৰ বাবে অপেক্ষা কৰিছে এওঁলোকে চিটিবাছ সেৱা আৰম্ভ হ'ল যদিও 50% যাত্ৰীক কঢ়িয়াবলগীয়া হোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে যাত্ৰীসকলে পূৰ্বৰ দৰে এতিয়া আৰু অধিক যাত্ৰীক কঢ়িয়াব নোৱাৰে চিটিবাছসমূহে যিয়ে এই কোভিড নিয়ম ভংগ কৰিছে তেনে চিটিবাছৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগৰ অভিযান কেৱল অভিযানেই নহয় যান জঁট নিয়ন্ত্ৰণৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে আগৰ যিখিনি কোভিড প্ৰটকল সকলো নিয়ম মানি চলিছে সেইটো এক নম্বৰ কথা 50% পেচেঞ্জাৰ চেনিটাইজাৰ আমি তেওঁলোকক টিকট দিব দিছোঁ আৰু এতিয়া এটা আমাৰ নতুন প্ৰব্লেম এটা হৈছে সেইটো হৈছে যে গুৱাহাটী মহানগৰীত বিশেষকৈ আপোনাৰ গণেশগুৰি ছুপাৰ মাৰ্কেট আৰু খ্ৰীষ্টান বস্তিত জাম হয় ট্ৰেফিক জাম বহুত পৰিমাণে হয় আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি কৰিছোঁ কি যে GS ৰোডেৰে যোৱা 50% গাড়ী আমি ডাইভাৰ্ট কৰি দিছোঁ মানে আমি নেশ্যনেল যাত্ৰীৰ পৰা অধিক ভাড়া লোৱা বাছসমূহৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পৰিবহণ বিভাগে 4টা বস্তু মানিব লাগিব এটা হৈছে নাম্বাৰ 1 কোভিড প্ৰটকল 50% পেচেঞ্জাৰ 2 নম্বৰ কথা আমাৰ অনাৰেবল হাইকোৰ্টৰ এটা ইনষ্ট্ৰাকশ্যন আছে পিছ দুৱাৰেদি উঠিব লাগিব আগদুৱাৰেদি